পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ খ্ৰীষ্টমাছৰ মানে উইচ কৰিছোঁ আৰু আহিবলগীয়া নতুন বছৰটো যাতে সকলোৰে সুখেৰে পাৰ হওক এইটোৱে কামনা কৰিছোঁ। থেংক ইউ। নমস্কাৰ, আপোনালোকক আটাইকে বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ অসমবাসীলৈ আমি আমাৰ আন্তৰিক বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই যোৰহাট বাপ্তিষ্ট মণ্ডলীৰ হয় আৰু এই যোৰহাট বাপ্তিষ্ট মণ্ডলী আচলতে অসমৰ 3টা পুৰণা মণ্ডলীৰ ভিতৰত অন্যতম আৰু প্ৰায় এই যোৰহাট বাপ্তিষ্ট মণ্ডলী 1906 চনতে স্থাপন হোৱা আৰু 2000 প্ৰায় 117 বছৰ হৈছেগৈ আৰু আমি শতবাৰ্ষিকী আমি গৌৰৱেৰে পালন কৰিলোঁ আৰু এয়াই আমাৰ যোৰহাটৰ অতি পুৰণি মণ্ডলী হয়। আজিৰ দিনটো কেনেদৰে আপোনালোকে উদযাপন কৰিছে? হয়, আজিৰ দিনটোত আমি আমাৰ উপাসনা ভাগ হৈ গ'ল, সেৱা কাৰ্যসূচী। তাৰপিছতে আমি আমাৰ ঈশ্বৰৰ বাক্য শুনিলোঁ। আমাৰ নকছাৰীৰ পৰা আমাৰ পাষ্টৰ আহিছিল, তেখেতে আমাৰ আজি বাৰ্তা প্ৰচাৰ কৰিলে আৰু তাৰ পাছতে আমি খেলা ধূলাৰ কাৰ্যসূচী কণ ল'ৰা ছোৱালীৰ সৈতে অকণমান হাঁহি ধেমালি আৰু তাৰ পাছতে এটা বিশাল ভোজৰ আমি আয়োজন কৰিছোঁ আৰু সকলোকে আমন্ত্ৰণ কৰিছোঁ যাতে সকলোৱে ভোজত ভাগ ল'ব পাৰে আৰু আপোনালোকে যি মিডিয়াৰ হয় যে আপোনালোকে যিসকলে আহিছে আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ খ্ৰীষ্টমাছৰ মানে উইচ কৰিছোঁ আৰু আহিবলগীয়া নতুন বছৰটো যাতে সকলোৰে সুখেৰে পাৰ হওক এইটোৱে কামনা কৰিছোঁ। থেংক ইউ। নমস্কাৰ, আপোনালোকক আটাইকে বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ অসমবাসীলৈ আমি আমাৰ আন্তৰিক বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই যোৰহাট বাপ্তিষ্ট মণ্ডলীৰ হয় আৰু এই যোৰহাট বাপ্তিষ্ট মণ্ডলী আচলতে অসমৰ 3টা পুৰণা মণ্ডলীৰ ভিতৰত অন্যতম আৰু প্ৰায় এই যোৰহাট বাপ্তিষ্ট মণ্ডলী 1906 চনতে স্থাপন হোৱা আৰু 2000 প্ৰায় 117 বছৰ হৈছেগৈ আৰু আমি শতবাৰ্ষিকী আমি গৌৰৱেৰে পালন কৰিলোঁ আৰু এয়াই আমাৰ যোৰহাটৰ অতি পুৰণি মণ্ডলী হয়। আজিৰ দিনটো কেনেদৰে আপোনালোকে উদযাপন কৰিছে? হয়, আজিৰ দিনটোত আমি আমাৰ উপাসনা ভাগ হৈ গ'ল, সেৱা কাৰ্যসূচী। তাৰপিছতে আমি আমাৰ ঈশ্বৰৰ বাক্য শুনিলোঁ। আমাৰ নকছাৰীৰ পৰা আমাৰ পাষ্টৰ আহিছিল, তেখেতে আমাৰ আজি বাৰ্তা প্ৰচাৰ কৰিলে আৰু তাৰ পাছতে আমি খেলা ধূলাৰ কাৰ্যসূচী কণ ল'ৰা ছোৱালীৰ সৈতে অকণমান হাঁহি ধেমালি আৰু তাৰ পাছতে এটা বিশাল ভোজৰ আমি আয়োজন কৰিছোঁ আৰু সকলোকে আমন্ত্ৰণ কৰিছোঁ যাতে সকলোৱে ভোজত ভাগ ল'ব পাৰে আৰু আপোনালোকে যি মিডিয়াৰ হয় যে আপোনালোকে যিসকলে আহিছে আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ খ্ৰীষ্টমাছৰ মানে উইচ কৰিছোঁ আৰু আহিবলগীয়া নতুন বছৰটো যাতে সকলোৰে সুখেৰে পাৰ হওক এইটোৱে কামনা কৰিছোঁ। থেংক ইউ। নমস্কাৰ, আপোনালোকক আটাইকে বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ অসমবাসীলৈ আমি আমাৰ আন্তৰিক বড়দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই যোৰহাট বাপ্তিষ্ট মণ্ডলীৰ হয় আৰু এই যোৰহাট বাপ্তিষ্ট মণ্ডলী আচলতে অসমৰ 3টা পুৰণা মণ্ডলীৰ ভিতৰত অন্যতম আৰু প্ৰায় এই যোৰহাট বাপ্তিষ্ট মণ্ডলী 1906 চনতে স্থাপন হোৱা আৰু 2000 প্ৰায় 117 বছৰ হৈছেগৈ আৰু আমি শতবাৰ্ষিকী আমি গৌৰৱেৰে পালন কৰিলোঁ আৰু এয়াই আমাৰ যোৰহাটৰ অতি পুৰণি মণ্ডলী হয়। আজিৰ দিনটো কেনেদৰে আপোনালোকে উদযাপন কৰিছে? হয়, আজিৰ দিনটোত আমি আমাৰ উপাসনা ভাগ হৈ গ'ল, সেৱা কাৰ্যসূচী। তাৰপিছতে আমি আমাৰ ঈশ্বৰৰ বাক্য শুনিলোঁ। আমাৰ নকছাৰীৰ পৰা আমাৰ পাষ্টৰ আহিছিল, তেখেতে আমাৰ আজি বাৰ্তা প্ৰচাৰ কৰিলে আৰু তাৰ পাছতে আমি খেলা ধূলাৰ কাৰ্যসূচী কণ ল'ৰা ছোৱালীৰ সৈতে অকণমান হাঁহি ধেমালি আৰু তাৰ পাছতে এটা বিশাল ভোজৰ আমি আয়োজন কৰিছোঁ আৰু সকলোকে আমন্ত্ৰণ কৰিছোঁ যাতে সকলোৱে ভোজত ভাগ ল'ব পাৰে আৰু আপোনালোকে যি মিডিয়াৰ হয় যে আপোনালোকে যিসকলে আহিছে আপোনালোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।